ভিডিঅ'টো নবনাই নোৱাৰিলোঁ। নমস্কাৰ, মই কল্যাণ। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল ব্লগছ উইথ কল্যাণলৈ স্বাগতম জনাইছোঁ। আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মোৰ আন এটা ভিডিঅ'। আজি মই ভিডিঅ'টোত মোৰ ঘৰখন দেখাম। আচলতে মই ঘৰত থকা প্ৰায় আজি 2 মাহেই হ'ল, অলম'ষ্ট 2 মাহ হৈছে। মানে দেউতাই ঘৰখন ইমান ধুনীয়াকৈ, মানে বাৰীখন ইমান ধুনীয়াকৈ সজাই তুলিছে, তো মই মানে ভিডিঅ'টো নবনাই নোৱাৰিলোঁ। গতিকে ব'লকচোন, দেউতাই কি কি লগাইছে, কেনেকৈ মানে বাৰীখন সজাই তুলিছে, প্ৰত্যেকজোপা গছ, তামোলৰ পৰা বহুত ধৰণৰ ফল, চৰাই চিৰিকটি বহুত আছে। গতিকে ব'লক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এইখন আমাৰ ঘৰৰ একদম সন্মুখৰ ভাগ, ফ্ৰণ্টটো। ইয়াতে এজোপা ভাতকেৰেলা গছ লগাইছে, এই লাগিছে ভাতকেৰেলা। আৰু ওচৰতে এজোপা নাৰিকল গছ আছে। আমাৰ ঘৰত টোটেল 4জোপামান মানে সন্মুখৰ ভাগতে নাৰিকল গছ আছে। আৰু নাৰিকল গছবোৰতো আপোনাৰ ক'ৰবাত পাণ, ক'ৰবাত জালুক আছে, দেখাম সেইবোৰ। কিন্তু এই ভাতকেৰেলাজোপা মানে কোনো সাৰ দিয়া নাইতো, খুব টেষ্টি হয় মানে খাবলৈ। আৰু এই ফুলজোপা যে দেখিছে, এইজোপা মোৰ মাৰ বহুত মৰমৰ ফুল হয়। এইজোপা একদম মায়ে হাত লগাব নিদিয়ে কাকো। আৰু এই মানে বৰষুণত গছজোপা ভাঙি গৈছিলে, মই বান্ধি দিছোঁ। আৰু এইজোপা জালুক, মই কৈছিলোঁ নাৰিকল গছত জালুক আছে, ক'ৰবাত পাণ আছে। এই জালুকটো দেউতাহঁতে ঘৰৰ জালুকে খায়। আৰু এজোপা নাৰিকল গছ, ইয়াতে পাণ আছে, তামোল গছ আছে, দেখিছে। যিমান তামোল আছে বাৰীখনত, প্ৰত্যেকজোপা তামোলতে অলম'ষ্ট প্ৰায় তামোলতে আপোনাৰ পাণ আছে। দেখিছেনে কিমান পাণ লাগিছে? বহুত পাণ লাগে মানে প্ৰত্যেক মানে ছিজনত। এজোপা শেৱালি ফুল, এজোপা মায়ে লগাইছে শেৱালি ফুলজোপা। আৰু এই কাষত এইবিলাক সৰু সুৰাবোৰক মই লগাইছোঁ আৰু দুটা, এইটো আৰু এইটো খালি গৰুৱে ভাঙি দিলে সেইদিনা। তাৰপাছত আছে এজোপা নাচপতি আছে দেই। নাচপতিজোপা মই আপোনালোকক দেখাম ভালকৈ পাছত। এতিয়া জাষ্ট দেখাইছোঁ এইফালৰ পৰা। এই ভিতৰত নাচপতিজোপা আছে। এইজোপা মই আকৌ এইফালৰ পৰা দেখাম আপোনালোকক নাচপতিজোপা ভালকৈ। এইজোপা ভাতকেৰেলা ফুলি আছে, কিছুমান লাগিছে, কিছুমান ফুলিছে। সাৰ নিদিয়াকৈ কৰা হয় ন, খাবলৈ বহুত ভাল হয়। আৰু দেউতাহঁতে ইমান হেল্ডি খানা খায়, সেইকাৰণে মোৰ দেউতা এতিয়াও বহুত হেল্ডি হৈ আছে। মানে সঁচাকৈ টেষ্টেই বাকী মানে হেল্ডি খানা খোৱাৰ কাৰণে তেওঁলোকে চেহেৰা এতিয়া বহুত ধুনীয়া হৈ আছে। মোৰ নিচিনা একদম শকত হৈ যোৱা নাই, আৰু ধুনীয়া হৈ আছে তেওঁলোক। এইজোপা নাচপতিজোপা ইয়াতে যেতিয়া নাচপতি পকে লাগিছে, দেখিছে। আৰু বহুত চৰাই চিৰিকটি আহে। আপোনালোকে বেকগ্ৰাউণ্ডত শুনা পাব চৰাই শব্দ। শুনিছেনে চৰাই শব্দ? এতিয়াতো পকা নাই ন, যেতিয়া পকিব আৰু বেছি চৰাই আহে। এতিয়া চৰাইবোৰ মানে মই আপোনালোকক ভালকৈ দেখাব পৰা নাই, চৰাইবোৰ উৰি ফুৰিছে ইফালে সিফালে। বাৰীখনত মানে বহুত চৰাই আছে। আৰু এইটো ইণ্টাৰেষ্টিং, এইটো মানে আনাৰস আপুনি চাব হা, ওপৰত তামোল গছবোৰ ওখ হৈ গৈছে, তাৰ আপোনাৰ ছাইডত যিবোৰ তলত কলগছ আছে, কলৰ লগত আপোনাৰ বহুত আনাৰস আছে। আনাৰস যেতিয়া আপোনাৰ দেউতাহঁতে এনেই মানে কেঁচা আনাৰসটো নাকাটে, ডাইৰেক্ট গছত পকি থাকে, তাৰ পৰা কাটি নি ডাইৰেক্ট খায়। মানে মোৰ সৌভাগ্য এবাৰ পাইছোঁ মই খাবৰ কাৰণে। কিন্তু মই যিহেতু মোৰ কৰ্মসূত্ৰে মই গুৱাহাটীত থাকোঁ, তো এই পৰিৱেশটো সঁচাকৈ আহিলে মোৰ যাবলৈ মন নাযায় ঘৰলৈ। আৰু এইবাৰ প্ৰথমবাৰ মই দীঘলীয়াকৈ 2 মাহ সময় একেৰাহে আছোঁ ঘৰত। তো সেইকাৰণে ভাবিলোঁ ইমান ধুনীয়া পৰিৱেশ এটাৰ মাজত মই আছোঁ, তো আপোনালোককো দেখাওঁ। আৰু এইখন হ'ল চব্জিৰ বাৰী। এজোপা জিকাজোপা মোৰ মানে মিছেছে লগাইছে, এইটো তাই দিছিলে। আৰু এইটো মোৰ মায়ে লগাইছে, এজোপা জিকা। ইফালে দেখা পাইছে এইজোপা এতিয়ালৈকে লগা নাই, জিকাবোৰ লাগিব, বগাইছে আৰু বগোৱা ষ্টাৰ্ট কৰিছে। আৰু অলপ বগোৱাৰ পাছত লাগিব। জিকাও মানে বহুত লাগে, মানুহে বেপাৰী আহে মানে কিনিবৰ কাৰণে। নিজৰ ঘৰত খাইতো আমনি লাগি যায়। মোৰ বাইদেউৰ ঘৰত খুৱায়, সৰু বাইদেউৰ ঘৰত, ডাঙৰ বাইদেউৰ ঘৰত, চবৰ ঘৰতে দিয়ে, মানে তাৰ পাছতো থাকি যায় মানে। আৰু এইজোপা বেঙেনাও লাগিছে। বেঙেনা কেইজোপা অলপ পুৰণা হৈছে, বেঙেনা কেইজোপা, কিন্তু হ'লেও লাগে মানে বহুত। আজি নাই বেছি, মই মানে ভিডিঅ'টো কৰা দেৰি হ'ল। আৰু এই ঘৰৰ তামোল তেওঁলোকে এতিয়া পুতি ৰাখিব ইয়াতে। তাৰপিছত যেতিয়া বাকীবোৰ তামোল কমি যাব, তেতিয়া তাৰ পৰা উলিয়াই খাব। আৰু কলগছবোৰ যে দেখিছে, বিভিন্ন প্ৰজাতিৰ কলগছ আছে ইয়াতে, মানে বহুত কলগছ, যিমান কলগছ দেখিছে চব বেলেগ বেলেগ প্ৰজাতিৰ। আৰু এইজোপা দাংবডি এতিয়া কালি ছিঙি নিছে। মই ছিঙাৰ ভিডিঅ'টো কৰিব নাপালোঁ, এতিয়া গছত নাই। কিন্তু ইমান দাংবডি লাগে,
আমাৰ গোটেই যিমান মানে ফেমিলি চবেই নিয়ে, চবকে দিয়ে। ইনফেক্ট মোৰ মিছেছৰ ঘৰতো দিয়ে মানে দাংবডিটো। আৰু এইবাৰ এইটো ভেন্দি গছ আছে ইয়াতে, ভেন্দি গছ মোৰ বাগানতো আছে, মানে নতুন যিখন বাগান লগাইছোঁ তাতো আছে। তাত মই দেখাম আপোনালোকক সেইখন বাগান, দেখালে তেতিয়া ভেন্দি দেখা পাব। বহুত ভেন্দি লাগে মানে, ডেইলি ছিঙিব পাৰে ভেন্দি। আৰু খৰিবোৰ ইমান ধুনীয়াকৈ ৰাখিছে টিঙত, আৰু ইয়াতো আপোনাৰ টিঙে ঢাকি ৰাখিছে খৰিবোৰ পানী নপৰাকৈ। আৰু এইটো ভোট জলকীয়া, এইটো মই পচাইছোঁ, এইটোৱে মই কৰা খেতি। আৰু এই আপোনালোকৰ ইণ্টাৰেষ্টিং বস্তু, মই যে এই দেখিছে ন চৰাই উৰি গৈছে, প্ৰত্যেকজোপা তামোল গছত একদম টুকুৰা চৰাই বাঁহ যে দেখিছে, এই টুকুৰা চৰাই বাঁহ লৈ আছে। আবেলি সময়ত যেতিয়া তাতে মানে বহি থকা যায় আমাৰ বাৰান্দাত, এনেকুৱা ধুনীয়া চাউণ্ড আহি থাকে নহয়, এই ইউনিক, মানে বুজাব নোৱাৰোঁ, এটা বেলেগ এটা পৰিৱেশ। আৰু এইটো হ'ল আমাৰ মানে জিৰণি ঘৰৰ নিচিনা। আৰু ইয়াৰ কাষত এইখিনি দেখিছে খৰি, এই খৰি দেখিছে ইয়াতে যে খৰি ইমান ধুনীয়াকৈ ৰাখিছে। আমি ঠাণ্ডা দিন যেতিয়া আহে, ঠাণ্ডা দিনত দেউতাহঁতে এইখিনিতে এই যিটো জিৰণি চৰা দেখালোঁ, তাতে একদম জুই ধৰি গাহৰি খৰি কাট দিব, মাছ খৰি কাট দিব, একদম বেলেগ টেষ্টি হয়। আৰু তাৰপৰা এইখন আমাৰ বাগানখন, এই বাগানখনতো বহুত কিবা কিবি আছে ফল, মই দেখাম বাগানখনত আপোনালোকক। এইখন বাগান একদম ঘৰৰ পৰা লাগি আছে না, ফ্ৰণ্টত মানে ফলৰ বাগান আৰু পাছফালে চাহৰ বাগান। এই চাহৰ বাগানৰ খৰিবোৰ এইবোৰ ৰাখি থৈছে কাৰণে। আৰু বাগানত এজোপা হ'ল কমলাজোপা মোৰ একদম পাকঘৰৰ খিৰিকীৰ একদম কাষত আছে। যেতিয়া কমলাজোপা পকিয়াই লাগি একদম খিৰিকীখন খুলি দি চাবা আৰু কি ধুনীয়া লাগে নহয়। এইফালে আৰু এজোপা আছে কমলা খৰিখিনিৰ কাষতে, এজোপাও কমলা লাগে। এইবাৰ যদি সময় পাওঁ, কমলা পকাৰ সময়ত আহিম, পকি থাকিলে কেনেকুৱা লাগে তাৰ ভিডিঅ' বনাই আপোনালোকক দেখাম। আৰু এইখন বাগানৰ মাজত তামোল গছ দেখিছে, ইয়াতো আপোনাৰ পাণ গছ আছে, প্ৰায় কেইজোপা তামোল গছতে পাণ আছেই। এয়া চাওক কিমান একদম ভৰি ভৰি লাগিছে পাণ। বেপাৰীয়ে পাণ মানে চিঙি ভাগৰি যায় প্ৰত্যেকটো ছিজনত, ইমান পাণ লাগে। পাণ তামোল একদম, এতিয়া তামোল পকাৰ ছিজন, তামোল পকি পকি সৰি থাকে। আৰু এই যে খৰিখিনি দেখাইছিলোঁ, এইখিনি এই বাগানৰ এইখিনি গছ কলম দিয়া হৈছিলে, এই খৰিখিনি সেই খৰিবোৰ ৰাখি থৈ দিছোঁ, তাত ঠাণ্ডা দিনত পৰিব পৰা যায়। এইখনে আমাৰ দেউতাৰ সৰু পৃথিৱীখন, দেউতাই বহুত কষ্ট কৰি ইমান ধুনীয়াকৈ ৰাখিছে। গতিকে আপোনালোকৰ কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। ধন্যবাদ।